অভিনন্দন জ্ঞাপন কৰিছো। খৰাধুনৰ শিৱপুৰৰ ভ্ৰমণী প্ৰেক্ষাগৃহ হয় সকলোৱে শ্ৰদ্ধাৰ আমাৰ সকলোৱে মৰমৰ হিয়াংঠ বিনন্দ ককাইদেউ মঞ্চত আজি উপবিষ্ট হৈছো। খুব আবেগিক হৈ গৈছো। এই বিনন্দৰ ককাইদেউৰ অঞ্চলত বিভিন্ন অনুষ্ঠানত হয়তো ৰাজনীতি ক্ষেত্ৰখনত কিছু কিন্তু নিমিলিব পাৰে। আমি সদায় একেলগে ভাই ককাই দৰে বহুতো কাম কৰিছিলোঁ। আজি আমি খুব মই নিজেই মোৰ ভাগ্য হ'বলৈ এই ককাইদেউৰ অঞ্চলত আজি তেখেতৰ ভ্ৰমণীৰ মঞ্চত উঠিবলগীয়া হৈছে। যি কি নহওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, দোৱা কৰিছোঁ তেখেত যদি নাথাকক ভালে থাকক, লগতে পৰিয়ালবৰ্গসমূহ সমবেদনা জ্ঞাপন কৰিছোঁ। মই আপোনালোকৰ ইয়াত বিশেষ কথা ক'বলৈ অহা নাই। মোৰ খুব মৰমৰ অন্তৰাত্মাত সোমাই থকা এই কেইবাজনো ইয়াত মোৰ ভাইটি সকলোৱে মোৰ শ্ৰদ্ধা নমস্য ব্যক্তিসকল হয়, ভাইটি বন্ধুসকল হয়। তাৰ মাজৰে মোৰ কেইজনমান অন্তৰাত্মাত সোমাই থকা মোৰ প্ৰাঞ্জল অতি মৰমৰ ভাইটি প্ৰতিটো কথা এই অঞ্চলৰ বিভিন্ন সমস্যা বিভিন্ন কিবা এটা কৰাৰ প্ৰয়াস চেষ্টা কৰে আৰু সেই সংক্ৰান্তত মোক প্ৰায় তেখেতে যোগাযোগ কৰে। মোৰ বন্ধুবৰ্গৰ বিকাশ আছে, সকলো জ্যেষ্ঠ ভাতৃ ভণ্টিসকল আছে। আজি এই উদযাপন সমিতিৰ সন্মানীয় সভাপতি দেৱজিৎ দত্ত ককাইদেউ